আত্মসুৰক্ষাৰ বাবে গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ খেলপথাৰত সমৰ কলা প্ৰশিক্ষণ গ্ৰহণত ব্যস্ত এজাক তৰুণী। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বিশ্বনাথ জিলাৰ সহযোগত গহপুৰ শাখাৰ উদ্যোগত 15 দিনীয়াকৈ আয়োজন কৰা হৈছে এই সমৰ কলাৰ প্ৰশিক্ষণ। সম্পূৰ্ণ বিনামূলীয়াকৈ চলা এই সমৰ কলা প্ৰশিক্ষণত অৰ্ধশতাধিক তৰুণীয়ে বৰ্তমানলৈকে অংশগ্ৰহণ কৰিছে। মিছন সাহসী নামেৰে নামাকৰণ কৰা হৈছে তৰুণীসকলক আত্মৰক্ষাৰ বিভিন্ন কৌশলসমূহ শিকাই পৰিপুষ্ট কৰি তোলাই হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গহপুৰ শাখাৰ লক্ষ্য। বৰ্তমান সময়ত যি নাৰীৰ ওপৰত নিৰ্যাতন চলি আছে সেই নিৰ্যাতন ৰোধ কৰিবৰ কাৰণে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গহপুৰ শাখাই এই সমৰ কলা প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ। এই সমৰ কলা প্ৰশিক্ষণ আমাৰ 15 দিনীয়াকৈ কৰা হৈছে আৰু সমৰ কলা প্ৰশিক্ষণৰ আমাৰ আগন্তুক সময়ত আমি কলাবাৰী মহাবিদ্যালয় আৰু বিভিন্ন আমি বিদ্যালয়সমূহত আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা এই সমৰ কলা প্ৰশিক্ষণৰ কেন্দ্ৰ আমি বহুৱাবলৈ চেষ্টা কৰিম। তেওঁলোকৰ এই কলা শিকাৰ ফলত যেটো বৰ্তমান সময়ত দেখে নাৰী নিৰ্যাতন আমি ভাবিছোঁ যে এই বিদ্যা তেওঁলোকে শিকি ল'লে আগন্তুক সময়ত তেওঁলোকে নিজৰ লগতে দেশৰো কিছু সুৰক্ষাৰ কাৰণে কাম হ'ব বুলি আমি ভাবিছোঁ। যিকোনো জটিল পৰিস্থিতিৰ মুখামুখি হ'লে তৰুণীসকলে যাতে অতি সাহসেৰে যুঁজি আত্মৰক্ষা কৰিব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিছে প্ৰশিক্ষক পিংকু বৰুৱাই। আৰু এনেদৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ খেলপথাৰত দুগুণ উৎসাহেৰে সমৰ কলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে তৰুণীসকলে। আমাৰ 15 দিনৰ কাৰ্যসূচী আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ ছোৱালীবিলাকৰ বাবে ইমান ধুনীয়া এটা পদক্ষেপ হাতত লৈছে। ছোৱালীসকলক মানে সেইটো কাৰণে প্ৰশিক্ষণ দিয়া হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী তৰফৰ পৰা মিছন সাহসী বুলি। তো ছোৱালীবিলাকে শিকক যাতে অন্ততঃ নিজৰ ছেফটিটো ল'ব পাৰিব। গহপুৰৰ পৰা পলাক ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ মোগাল বেচা গাঁৱত কিৰণ ফাউণ্ডেশ্যনৰ উদ্যোগত স্থাপিত শিপিনী উইভিং কেন্দ্ৰত মুকলি কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। নিজ মোগল বেচা গাঁৱৰ উদ্যমী মহিলা কিৰণ বড়োৱে স্থাপন কৰা কিৰণ ফাউণ্ডেশ্যনৰ উদ্যোগত 10খন তাঁতশালেৰে আৰম্ভ কৰা এটি শিপিনী গৃহৰ মুকলি কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়, বৰ্তমান সময়ত সমগ্ৰ দেশতে মহিলা সবলীকৰণৰ বিষয়টো বিশেষভাৱে চৰ্চিত হৈছে। তেনে মুদৈবৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মোগল বেচাৰ উদ্যোগী মহিলা কিৰণ বড়োৱে স্থাপন কৰা এই কিৰণ ফাউণ্ডেশ্যনৰ শিপিনীৰ জৰিয়তে মহিলা সবলীকৰণ কৰাৰ প্ৰচেষ্টা কৰা হৈছে, যিটো অতি গুৰুত্বপূৰ্ণ বিষয়। পৰিয়ালৰ অৰ্থনীতিৰ সমস্যাৰ কাৰণে মহিলাসকল যথেষ্ট জুৰুলা হ'বলগীয়া হয়। তেনে সময়তে কিৰণ বড়োৰ প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিশেষকৈ বড়োলেণ্ড চৰকাৰে এইবাৰ অৰ্থনীতি আৰু শিক্ষা বিষয়ক বেছিকৈ গুৰুত্ব দিছে। যিটো আমি বিচাৰিছিলোঁ সেইটো কিৰণ বড়োৱে কৰি দেখুৱাইছে বুলি উল্লেখ কৰিলে প্ৰমোদ বড়োৱে। বৰ্তমানৰ সময়ত মহিলা সবলীকৰণৰ কথাটো গোটেই বিশ্বত চৰ্চা হৈছে আৰু পৰিয়ালৰ অৰ্থনৈতিক জুৰুলাৰ কাৰণে আমাৰ মহিলাসকলে অধিক কষ্ট পাব লগা হয়। আৰু এই এনেকুৱা সময়ত কিৰণ বাইদেউৰ নেতৃত্বত যিটো উইভিং চেণ্টাৰ ইয়াত আৰম্ভ কৰিছে এইটো আমি ধন্যবাদ জনাইছোঁ। আমি বড়োলেণ্ড চৰকাৰে বিশেষকৈ এইবাৰ শিক্ষা আৰু অৰ্থনীতি এই দুটা বিষয়টো বেছিকৈ আমি ফ'কাছ কৰি আছোঁ। আৰু সেইকাৰণে এই এখনে নহয়, ইয়াৰ ওচৰে পাঁজৰে বহুকেইখন উইভিং চেণ্টাৰ আৰম্ভ কৰাৰ আঁচনি তেখেতে লৈছে। আৰু ইয়াৰ দ্বাৰা আমাৰ মহিলাসকলে অকল এমপ্লয়মেণ্ট পাব এইটো নহয়, সংস্থাপন পাব, অৰ্থনীতিভাৱেও আগবাঢ়ি যাব পাৰিব। গতিকে আমি বড়োলেণ্ড চৰকাৰৰ পৰা পূৰ্ণ সমৰ্থন জনাই যাম এই আঁচনিটো। কোনো ধৰণৰ চৰকাৰী সাহায্য নোলোৱাকৈ নিজ মোগল বেচা গাঁৱৰ উদ্যমী মহিলা কিৰণ বড়োৱে আৰম্ভ কৰিছে এই শিপিনী গৃহ, য'ত প্ৰথম পৰ্যায়ত 10 গৰাকী মহিলাই কাপোৰ বব পাৰিব।
ইয়াৰ লগতে গাঁৱৰ মহিলাসকলক সম্পূৰ্ণ প্ৰশিক্ষণ প্ৰদান কৰি কিৰণ ফাউণ্ডেশ্যনৰ ফালৰ পৰা ঘৰে ঘৰে তাঁতশালৰো যোগান ধৰিব বুলি ইতিমধ্যে উল্লেখ কৰিছে কিৰণ বৰুৱাই। এই কাপোৰসমূহ বিক্ৰী কৰাৰ ক্ষেত্ৰত প্ৰথমে স্থানীয় বজাৰত বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ'ব। লগতে মহিলা সবলীকৰণ কৰিবলৈ হ'লে প্ৰথমে গাঁৱৰ মহিলাসকলক সবলীকৰণ কৰিব লাগিব, যাৰ কাৰণে কিৰণ বৰুৱাই মহিলাসকলক লগত লৈ আৰম্ভ কৰিছে এই প্ৰচেষ্টা বুলি উল্লেখ কৰিছে কিৰণ বৰুৱাই। প্ৰথমতে মই আমাৰ মোগলবেচা গাঁওখনতেই মই এটা উইভিং চেণ্টাৰ আৰম্ভ কৰোঁ। আমাৰ NGOৰ ফালৰ পৰাই এইটো টকা পইচা হেৰি কৰা হৈছে, কোনো ধৰণৰ চৰকাৰী সাহায্য নহয়। যোৱা 10 দিন ধৰি তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে। অকল বোৱা কটা বুলিয়ে নহয়, তাহাঁতক মই ফটা কাপোৰেৰে কেনেকৈ পাপোচ কাৰ্পেট বনাব পাৰে সেইটোৰো মই ট্ৰেইনিং দিছোঁ। অৰ্থনৈতিকভাৱে নিজে স্বাৱলম্বী হ'ব পাৰে সেইটো উদ্দেশ্য মই আগত ৰাখিছোঁ। মেল মিটিংবিলাকত চব ফেঞ্চি মাৰ্কেটৰ আমাৰ বাহিৰৰ পৰা অহা, বাংলাদেশৰ পৰা অহা কাপোৰবিলাক বোৱা দেখা যায়। গতিকে আমাৰ লোকেল যিখিনি আমি ভাবিছোঁ মেল মিটিঙে যদি আমি দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ এটা উৎসাহিত হ'ব, মাৰ্কেটখন পাই যাব। মহিলা সবলীকৰণ কৰিবৰ কাৰণে হ'লে মই যিহেতু US-ৰ এম্বেচাডৰো আছিলোঁ, আমেৰিকাৰ ব্ৰেণ্ড এম্বেচাডৰ আছিলোঁ, মই গাঁৱৰ গ্ৰাম্য মহিলাখিনিৰ কাৰণে কাম কৰিবলৈ হ'লে মই লোকেলিয়েই মাৰ্কেটখন ল'ব লাগিব। যিহেতু মই ইণ্ডিয়ান ওমেন চেম্বাৰ্ছ অফ কমাৰ্চৰো মই এগৰাকী এক্সিকিউটিভ মেম্বাৰ হয়। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। অসমৰ ক্ৰীড়া জগতৰ বাবে এটা ভাল খবৰ। ভাৰোত্তোলন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল মৰিয়নিৰ এগৰাকী যুৱতী। মৰিয়নিৰ মৃদুস্মিতা বৰুৱাই যোৱা আগষ্ট মাহত পঞ্জাৱৰ পাটিয়ালাত অনুষ্ঠিত হৈ যোৱা 57th মেন এণ্ড 4th উইমেন ইণ্টাৰষ্টেট ছিনিয়ৰ নেশ্যনেল ৱেইট লিফটিং চেম্পিয়নশ্বিপ 2020-2021ত 87 কেজি শাখাত খেলি ৰূপৰ পদক লাভ কৰি অসম তথা মৰিয়নিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মৰিয়নিৰ নকছাৰী চুঙি লাহিং গাঁৱৰ ঘনশ্যাম বৰুৱা আৰু কবিতা বৰুৱাৰ জ্যেষ্ঠ কন্যা মৃদুস্মিতা বৰুৱাই 2014 চনৰ পৰা ভাৰোত্তোলন খেলৰ লগত জড়িত হৈ পৰিছিল। ইতিমধ্যে মৃদুস্মিতাই ইয়াৰ পূৰ্বেও দেশৰ বিভিন্ন প্ৰান্তত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মৃদুস্মিতা আৰ্থিক অনাটনৰ বাবে ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাখনৰ পূৰ্বে উন্নত প্ৰশিক্ষণৰ পৰিৱৰ্তে নিজা প্ৰচেষ্টাৰে সীমিত সা সুবিধাৰে ঘৰতে অনুশীলন কৰি ৰূপৰ পদক বুটলিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে আৰ্থিক অনাটনৰ বাবে এটা সময়ত মৃদুস্মিতাই শিৱসাগৰৰ এখন দোকানত চেলছ গাৰ্ল ৰূপে কাম কৰি প্ৰশিক্ষণ তথা ব্যায়ামগাৰৰ খৰচ উলিয়াইছিল। মই বৰ্তমান ঘৰতে প্ৰেক্টিছ কৰি আছিলোঁ। তাৰ আগত আপোনাৰ শিৱসাগৰত থাকি প্ৰেক্টিছ কৰিছিলোঁ আৰু তাৰ মাজতে মই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ। পাটিয়ালা NIS-ত হৈছিলে আপোনাৰ কি কয় ছিনিয়ৰ নেশ্যনেল ৱেইট লিফটিং চেম্পিয়নশ্বিপ। মই যেতিয়া শিৱসাগৰত থাকি প্ৰেক্টিছ কৰি আছিলোঁ তেতিয়া আপোনাৰ এখন দোকানৰ চেলছ গাৰ্ল হিচাপে কাম কৰিছিলোঁ। অলপ দিন তাত কৰাৰ পিছত আপোনাৰ চুইমিং পুল আছে শিৱসাগৰ, যিটো ৰংপুৰ চুইমিং পুল, তাত মই কোচ হিচাপে কাম কৰিছিলোঁ। এনেদৰে নিজৰ অনুশীলনৰ বস্তুখিনি উলিয়াই প্ৰেক্টিছ কৰিছিলোঁ। ঘৰত অনুশীলন কৰিছোঁ। মই এটা ছেট আনি লৈছিলোঁ নিজাববীয়াকৈ, নিজা প্ৰচেষ্টাৰে। আপোনাৰ 50,000 টকা এটা সাহায্য পাইছিলোঁ আমি, তাৰে 19,000হে পাবলৈ সক্ষম হ'লোঁ। সেই পইচাটো মিলাই আৰু তাৰ লগতে মই অলপ ধাৰো কৰিলোঁ। তেনেধৰণে মই সেই ছেটটো ল'বলৈ সক্ষম হ'লোঁ আৰু লৈ আজি ঘৰতে অনুশীলন আৰম্ভ কৰোঁ। মই এতিয়া ক'ব বিচাৰোঁ যে প্ৰত্যাহ্বান নেওচি নিজৰ নাম উজ্বলাব পাৰিছোঁ। যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ তাত আমাৰ দৰে খেতিয়কৰ ঘৰৰ ছোৱালীয়ে ইমানখিনি সুবিধা অবিহনেও আজি মই নিজৰ নামটো তাতে মৰিয়নি নকছাৰীবাসী ৰাইজৰ আশীৰ্বাদত ইমানখিনি কৰিবলৈ সক্ষম হৈছোঁ। যুৱ খেলুৱৈগৰাকীয়ে নিজকে এতিয়া চলিত বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতা আৰু 2022 চনত কমনৱেলথ গেমছৰ বাবে প্ৰস্তুতি চলাই থকা বুলি উল্লেখ কৰে।
আনহাতে স্নাতক ডিগ্ৰী সমাপ্ত কৰা মৃদুস্মিতাই চৰকাৰক এটা স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰি দিলে অনাগত দিনত অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলিও প্ৰকাশ কৰে। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। निर्माण का पावर स्वैग चल शुरू हो जा माइथन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार নির্মাণৰ মানদণ্ড माइथन সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নাহৰকটীয়া ৰঙালী ৰূপালী মঞ্চত দেওবাৰে অনুষ্ঠিত হয় আদৰণি সমিতি গঠনৰ এখন ৰাজহুৱা সভা। শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য কমলাকান্ত গগৈ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত জিলাখনৰ কেইবাগৰাকী গণ্যমান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান জনায়। বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰাৰ পাছত 91 সংখ্যক বাৰ্ষিক অধিৱেশনখনিৰ বাবে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। অধিৱেশন ভাগ 91 সংখ্যক অধিৱেশন আমাৰ ডিব্ৰুগড় জিলা শাখাত অনুষ্ঠিত হ'ব বুলি মূল কাৰ্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে আদৰণি সমিতি গঠন হৈছে আজি। আৰু এনেকুৱা এটা মহান অনুষ্ঠানৰ যি গুৰু দায়িত্ব, আচলতে সভাপতিৰ দৰে গুৰু দায়িত্বটো আমি আচলতে অনভিজ্ঞ, তথাপি ভকতসকলৰ সকলো প্ৰকাৰৰ গঠনমূলক দিহা পৰামৰ্শ সহায় সহযোগ কামনা কৰি আমি কামত আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। সংখ্যক বাৰ্ষিক অধিৱেশনৰ উদযাপন সমিতিখনৰ বাবে সংঘৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সভাপতি জয়েন্দ্ৰনাথক সভাপতি, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ কাৰ্যকৰী সভাপতি আৰু হৰিপ্ৰসাদ গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি আৰু 37খন উপসমিতি গঠন কৰা হয়। ইফালে দায়িত্ব অৰ্পণ কৰাৰ পিছতে উদযাপন সমিতিখনক শপত বাক্য পাঠ কৰোৱাই পদাধিকাৰ কমলাকান্ত গগৈয়ে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই বাৰ্ষিক অধিৱেশনখনিক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাই সংঘৰ সদস্যসকলৰ লগতে উদযাপন সমিতিয়ে। চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনি মহামাৰী কৰোনাৰ বাবে অনুষ্ঠিত কৰিব নোৱাৰাত এইবাৰো যাতে মহামাৰী কৰোনাই অধিৱেশনখনি অনুষ্ঠিত কৰাত যাতে বিধি পথালি নিদিয়ে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই উপস্থিত ভকত বৈষ্ণৱসকলে। অহা 2022 চনৰ ফেব্ৰুৱাৰী মাহত কোভিড পৰিস্থিতি যদি নাথাকে তেতিয়াহে এই আমাৰ অনুষ্ঠানভাগি অনুষ্ঠিত হ'ব আৰু আমি ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি নাহে, কাৰণ আমি বহুদিন ভকতৰ মুখ দেখিবলৈ আমি পোৱা নাই। আজি যেনেকৈ আপোনাসৱ সকলোটিকে দেখি আমাৰ মনত আনন্দ লাগিছে আৰু অনাগত ভৱিষ্যততো দল সংগঠন জাতি ভেদে একত্ৰিত হৈ এইখিনিত আমি আগবাঢ়ি যাম বুলি আমি আপোনাসৱৰ আগত প্ৰতিশ্ৰুতিবদ্ধ। নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। কথাই অপৰাধ কথাই ভক্তিৰ অখেৰে মুখৰিত হ'ব চাচনি মৌজাৰ ৰাঙলী আৰু কলিয়াপানী পথাৰ। মহামাৰী কোভিডে বিধি পথালি নিদিলে 40 লাখ ভকত বৈষ্ণৱে মুখৰিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক অধিৱেশনস্থলী। অধিৱেশন উপলক্ষে গঠন হ'ল 37জনীয়া এখন উপসমিতি। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনখনি
2022 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চাচনি মৌজাৰ ৰাঙলী পথাৰ আৰু কলিয়াপানী পথাৰত অনুষ্ঠিত হ'ব। ডিব্ৰুগড় জিলাৰ আতিথ্যত আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নাহৰকটীয়া ৰঙালী ৰূপালী মঞ্চত দেওবাৰে অনুষ্ঠিত হয় আদৰণি সমিতি গঠনৰ এখন ৰাজহুৱা সভা। শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য কমলাকান্ত গগৈ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত জিলাখনৰ কেইবাগৰাকী গণ্যমান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান জনায়। বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰাৰ পাছত 91 সংখ্যক বাৰ্ষিক অধিৱেশনখনিৰ বাবে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়। অধিৱেশন ভাগ 91 সংখ্যক অধিৱেশন আমাৰ ডিব্ৰুগড় জিলা শাখাত অনুষ্ঠিত হ'ব বুলি মূল কাৰ্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে আদৰণি সমিতি গঠন হৈছে আজি। আৰু এনেকুৱা এটা মহান অনুষ্ঠানৰ যি গুৰু দায়িত্ব, আচলতে সভাপতিৰ দৰে গুৰু দায়িত্বটো আমি আচলতে অনভিজ্ঞ, তথাপি ভকতসকলৰ সকলো প্ৰকাৰৰ গঠনমূলক দিহা পৰামৰ্শ সহায় সহযোগ কামনা কৰি আমি কামত আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। সংখ্যক বাৰ্ষিক অধিৱেশনৰ উদযাপন সমিতিখনৰ বাবে সংঘৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সভাপতি জয়ন্তনাথক সভাপতি, নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ কাৰ্যকৰী সভাপতি আৰু হৰিপ্ৰসাদ গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি আৰু 37খন উপসমিতি গঠন কৰা হয়। ইফালে দায়িত্ব অৰ্পণ কৰাৰ পিছতে উদযাপন সমিতিখনক শপত বাক্য পাঠ কৰোৱাই পদাধিকাৰ কমলাকান্ত গগৈয়ে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই বাৰ্ষিক অধিৱেশনখনিক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনায় সংঘৰ সদস্যসকলৰ লগতে উদযাপন সমিতিয়ে। চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনি মহামাৰী কৰোনাৰ বাবে অনুষ্ঠিত কৰিব নোৱাৰাত এইবাৰো যাতে মহামাৰী কৰোনাই অধিৱেশনখনি অনুষ্ঠিত কৰাত যাতে বিধি পথালি নিদিয়ে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই উপস্থিত ভকত বৈষ্ণৱসকলে। অহা 2022 চনৰ ফেব্ৰুৱাৰী মাহত কোভিড পৰিস্থিতি যদি নাথাকে তেতিয়াহে এই আমাৰ অনুষ্ঠানভাগি অনুষ্ঠিত হ'ব আৰু আমি ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি নাহে, কাৰণ আমি বহুদিন ভকতৰ মুখ দেখিবলৈ আমি পোৱা নাই। আজি যেনেকৈ আপোনাসৱ সকলোটিকে দেখি আমাৰ মনত আনন্দ লাগিছে আৰু অনাগত ভৱিষ্যততো দল সংগঠন জাতি ভেদে একত্ৰিত হৈ এইখিনিত আমি আগবাঢ়ি যাম বুলি আমি আপোনাসৱৰ আগত প্ৰতিশ্ৰুতিবদ্ধ। নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। কথাই কথাই অপৰাধ, কথাই অপৰাধ। অসমৰ নাট্য আন্দোলনৰ অন্যতম কাণ্ডাৰী ব্ৰজনাথ শৰ্মাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি নলবাৰী জিলাৰ ককৈত অনুষ্ঠিত হ'ল মঞ্চ দিৱস। উল্লেখ্য যে অঞ্চলটোৰ একাংশ সচেতন লোকে গঢ় দিয়া সামাজিক মাধ্যম গোট এটাৰ জৰিয়তে অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছিল একক অভিনয় প্ৰতিযোগিতা। অনলাইন যোগে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। দেওবাৰে ককয়া সুৰভি সংঘৰ প্ৰাংগণত অনুষ্ঠিত এই ব্যতিক্ৰমী অনুষ্ঠানত অসমৰ অপেচাদাৰী নাট্য ক্ষেত্ৰখনৰ জ্যেষ্ঠ নাট্যকৰ্মী তথা নাট্যকাৰ বিনোদ ভাগৱতীৰ উস্তাদৰ শেষ ৰাতি আৰু বিশ্ববিখ্যাত নাট্যকাৰ ক্ৰিষ্টফাৰ মালৰ ডক্টৰ ফ্ৰষ্টাছৰ অসমীয়া অনুবাদ আৰু উস্তাদৰ শেষ ৰাতিৰ নামৰ দুখন নাট্যপুথিও উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যিক দেৱব্ৰত দাস আৰু নাট্যকাৰ জিতেন শৰ্মাই উন্মোচন কৰে কিতাপ দুখন। সামাজিক মাধ্যমৰ সম্পাদক অসীম ডেকা আৰু সভাপতি অলকেশ ঠাকুৰীয়াসহ সামাজিক মাধ্যম গোটটোৰ সদস্যসকলে সম্পূৰ্ণ কোভিড প্ৰটকল মানি আয়োজন কৰা এই অনুষ্ঠানতে একক অভিনয় প্ৰতিযোগিতা পুৰস্কাৰ প্ৰাপ্তসকলকো বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে অভিনেতা জয়ন্ত দাসে।
অসমৰ অভিনয় ক্ষেত্ৰখনৰ মুকুটবিহীন ব্ৰজনাথ শৰ্মাৰ সোঁৱৰণত আয়োজন কৰা এই অনুষ্ঠানতে শৰ্মাৰ মৃত্যুদিনটোক মঞ্চ দিৱস হিচাপে ঘোষণা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনোৱা হয়। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কোভিডকালীন অসমত শিক্ষাৰ্থী শিশুসকলৰ মানসিক বিকাশৰ কথালৈ লক্ষ্য ৰাখি মোৰ আপোন গাঁও ককয়া নামৰ সামাজিক মাধ্যম গোটটোৱে সময়ে সময়ে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। निर्माण का पावर स्वैग चल शुरू हो जा my ton कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है my ton फ्लेक्सिबल है my ton बड़ा समझदार নির্মাণৰ মানদণ্ড my ton